নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক শিৱলিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ মাঘ মাহৰ 7 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জানুৱাৰী মাহৰ 21 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:15 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:50। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে কৃষ্ণা সপ্তমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কন্যা ৰাশি। ৰাতিপুৱাৰ ঘণ্টা 9:30 যোৱাত নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 4 আৰু 9। শুভ ৰং হ'ল ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বৈশা যোগ। বন্ধুসকল, আপোনালোকৰ লগত আমাৰ এই চেনেলটোৰ জৰিয়তে দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহিছোঁ আজি আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। মনটোত সামান্য আজি আপোনালোকৰ আৱেগিক হ'ব পাৰে। যদিও আজি শিক্ষকসকলে কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পিতৃ মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি আপোনালোকে মৰম চেনেহ লাভ কৰিব। লগতে আজি আপোনাৰ ধন ধান টকা পইচাৰ সঞ্চয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব। লগতে আজি আপুনি সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে। আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন সমস্যাৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে লগ বন্ধুৰ লগত সামান্য মতবিৰোধ বা বিচ্ছেদ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। উকিলসকলৰ আজি সুনাম বৃদ্ধি হ'ব। পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ আজি শুভ বুলি ক'ব পাৰি। যিসকল অবিবাহিত ব্যক্তি আছে তেওঁলোকৰ ঘৰত আজি বিবাহৰ কথা আলোচনা হ'ব পাৰে। লগতে বিবাহিত ব্যক্তিসকলে যদি আজি সজাগ নহ'লে সামান্য কিন্তু পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে। মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সন্মুখীন হ'ব পাৰে। লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পাব পাৰে। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। লগতে আজি আপুনি সঞ্চয় মনোভাৱ বা ধন ধান টকা পইচাৰ সঞ্চয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। কৰ্মত সামান্য জটিলতা আহিব পাৰে। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ'ব। ঘৰত ধৰ্মীয় কৰ্ম কৰিবৰ কাৰণে আজি আপোনালোকে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি বা আৱেগৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিব, সুযোগ সুবিধা লাভ কৰিব। লগ বন্ধুৰ পৰা কৰ্মত সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপোনাৰ মনৰ চিন্তাধাৰা উন্নত মানৰ হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।